নৰসিংহ নামটো দুটা সংস্কৃত শব্দৰ যৌগ নৰ, যাৰ অৰ্থ মানুহ, আৰু সিংহ, যাৰ অৰ্থ সিংহ। এই নামটোৱে তেওঁৰ আইকনিক আধা মানুহ, আধা সিংহৰ ৰূপক নিখুঁতভাৱে বৰ্ণনা কৰে, যিটো কেৱল এক ভৌতিক বৈশিষ্ট্য নহয়, বৰঞ্চ তেওঁৰ উদ্দেশ্যৰে গভীৰ প্ৰতীকী প্ৰতিনিধিত্ব। মানুহৰ ধৰ আৰু অংগই মানুহৰ সৈতে তেওঁৰ সংযোগ আৰু তেওঁৰ ভক্তসকলৰ প্ৰতি থকা কৰোণাক প্ৰতিনিধিত্ব কৰে। আনহাতে সিংহৰ মূৰ আৰু নখবোৰে তেওঁৰ উগ্ৰ পশুশক্তি আৰু দুষ্টতা ধ্বংস কৰাৰ অদম্য সংকল্পক সূচায়। ৰাক্ষস ৰজা হিৰণ্যকশিপুৰ বৰদালক বাইপাছ কৰিবলৈ এই হাইব্ৰিড ৰূপটো প্ৰয়োজনীয় আছিল, যাক কোনো মানুহ, কোনো জন্তু বা কোনো অস্ত্ৰৰে হত্যা কৰিব পৰা নাছিল। নৰসিংহৰ আবিৰ্ভাৱে প্ৰমাণ কৰে যে ঈশ্বৰ কোনো নিয়মৰ দ্বাৰা আবদ্ধ নহয় আৰু ধৰ্মক পালন কৰিবলৈ প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰে প্ৰকাশিত হ'ব পাৰে।